Hello students, আজি আমি ডিসকাস কৰিম what is software. Software মানে নো কি? তাৰ আগতে আমি চাইলো আজি ডিসকাস কৰা টপিক বিলাক কি হ'ব, পইণ্ট বিলাক। ফাৰ্স্ট পইণ্টটো কি আছে? What is software? সেকেন্ডটো টাইপস অফ সফটওয়্যাৰ আৰু থাৰ্ডত আছে what is operating system. ফাৰ্স্ট আমি চাইলো what is software. What is software? Yet ki goise software is a set of instruction, data or programs used to operate computer and execute specific task. Software to ki hoy? Set of instruction hobo pare, nohole data hobo pare, nohole program hobo pare, used to operate computer to cholaboloi aru kisuman কাম নহলে কিছুমান জব এক্সিকিউট কৰিবলৈ হেতু হৈ গ'ল এটা সফটওয়্যাৰ। ঠিক আছে, এতিয়া সফটওয়্যাৰ ডিভাইড কৰিছে কিছুমান ক্যাটাগৰীলে। তাৰ ভিতৰতে ফাৰ্স্ট ক্যাটাগৰীটো কি হ'ল? এপ্লিকেশন সফটওয়্যাৰ। এপ্লিকেশন সফটওয়্যাৰটো এটা কি হয়? এপ্লিকেশন সফটওয়্যাৰ refers to user downloaded programs that fulfill a want or need. এইবিলাক কি হয়? আমি যোনবিলাক এপ্লিকেশন ডাউনলোড কৰোঁ আৰু কিবা এটা টাস্ক আমি এক্সিকিউট কৰিবলৈ যোনবিলাক সাপোজ আমাৰ এতিয়া ফটো এখন এডিট কৰিব লাগে, এতিয়া কিছুমানে কি কৰে পিক আৰ্টটো ডাউনলোড কৰি লয়। এতিয়া সেই পিক আৰ্ট এপটো কি হ'ব? এটা এপ্লিকেশন সফটওয়্যাৰৰ ভিতৰত পৰিব। কিছুমান কাম মানে এক্সিকিউট কৰিবলৈ কি হয়? এপ্লিকেশন সফটওয়্যাৰবিলাক ইউজ কৰা হয়। তাৰ পাছত আহিলে এতিয়া প্ৰথমে আমি এনে সিম্পলকৈ চাই লৈছোঁ দেই, পিছত আকৌ ডিসকাস কৰিম। সিস্টেম সফটওয়্যাৰ। System software includes operating system and any programs that supports application software. এতিয়া system software to কি হ'ল? এটা আমি সেই এপ্লিকেশন বিলাক যে চলাম, সেই এপ্লিকেশন বিলাক চলাবলৈ কিবা এটা আমাক এটা প্ল্যাটফর্ম লাগিব হয়নে? সেই প্ল্যাটফর্মটো কোনে দিব? আমাক system software টোৱে দিয়ে। একদম সিম্পল ল্যাঙ্গুৱেজত ক'ব গ'লে। তাৰ পিছত আহিলে ইউটিলিটি সফটওয়্যাৰ। এইবিলাক কি হয়? এটা সৰু সৰু প্ৰগ্ৰাম হয়, একদম সৰু, আৰু কি থাকে ইয়াৰ? লিমিটেড কেপেবিলিটি থাকে। এটা লিমিটেড কেপেবিলিটি ক'লে কি হ'ব? ইউটিলিটি সফটওয়্যাৰ ভিতৰত কি পৰিব? সাপোজ তোমালোকে ধৰিলা ক্যালকুলেটৰটো। এতিয়া ক্যালকুলেটৰটা লিমিটেড কেপেবিলিটি হয় নে? এতিয়া আমি ক্যালকুলেটৰত কৰিম কি? ক্যালকুলেশন কৰিম, তাততো আমি গান নবজাওঁ। সেইকাৰণে এইটো কি হৈছে? লিমিটেড কেপেবিলিটিজ বুলি কৈছে সেইকাৰণে ইউটিলিটি সফটওয়্যাৰ। এতিয়া আমি ব্রিফলি চাই লওঁ সিস্টেম সফটওয়্যাৰটো কি হয়। এতিয়া ইয়াত কি কৈছে? সিস্টেম সফটওয়্যাৰ ইজ এ টাইপ অফ কম্পিউটাৰ প্ৰগ্ৰাম। এইটো আচলতে এটা কি হয়? সিস্টেম সফটওয়্যাৰটো এটা প্ৰগ্ৰামে হয়, ডিজাইন টু ৰান এ কম্পিউটাৰছ হাৰ্ডৱেৰ এণ্ড এপ্লিকেশন প্ৰগ্ৰাম। মানে কি হ'ল? এই কম্পিউটাৰটোত যে কিছুমান হাৰ্ডৱেৰ থাকিব হয়নে? সেই হাৰ্ডৱেৰবিলাককো আমি ৰান কৰিবলৈ কিহৰ দৰকাৰ হ'ব? এই সিস্টেম সফটওয়্যাৰটোৰ দৰকাৰ হ'ব। আৰু কি কৈছে ইয়াত? সিস্টেম সফটওয়্যাৰ কোঅৰ্ডিনেটছ দ্য এক্টিভিটি। সেই ডিভাইচবিলাক যি ফাংচন কৰিব হয়নে? তাৰ কিবা কিবি এক্টিভিটিবিলাক হ'ব নহয়, সেই এক্টিভিটিবিলাকক কোনে কোঅৰ্ডিনেট কৰে? সেই সিস্টেম সফটওয়্যাৰটোৱে কৰে। তাৰপিছত ইন এডিশ্যন ইট কণ্ট্ৰলছ দ্য অপাৰেশ্যন অফ দ্য এনভাইৰনমেণ্ট অৰ প্লেটফৰ্ম ফৰ অল আদাৰ টাইপছ অফ সফটওয়্যাৰ। ই কি কৰে? যোনটো এক্সিকিউশ্যনৰ যোনটো এনভাইৰনমেণ্ট থাকিব হয়নে, বা প্লেটফৰ্ম থাকিব, সেইটো কোন বাকীবিলাক সফটওয়্যাৰৰ কাৰণে সেইটো কোনে কণ্ট্ৰল কৰিব? সেই অপাৰেটিং সিস্টেমটোৱে কৰে। এতিয়া ইয়াত কি কৈছে? বেষ্ট নোন এক্সাম্পল অফ সিস্টেম সফটওয়্যাৰ ইজ দ্য OS। অপাৰেটিং সিস্টেমটো এটা কি হয়? সিস্টেম সফটওয়্যাৰৰ ভিতৰত পৰে। এতিয়া আমি ইয়াত যিমানখিনি এই কথা ক'লোঁ সেই গোটেইখিনি এই অপাৰেটিং সিস্টেমটোৱে কৰে নে? সেইকাৰণে ইয়াত কি হয়? অপাৰেটিং সিস্টেমটো কি হয়? এটা এপ্লিকেশন সফটওয়্যাৰ সিস্টেম সফটওয়্যাৰ হয়, হুইচ মেনেজেছ অল আদাৰ প্ৰগ্ৰামছ ইন এ কম্পিউটাৰ। এতিয়া অপাৰেটিং সিস্টেমটোৱে কি কৰে? বাকী আমি যিমানবিলাক এপ্লিকেশন সফটওয়্যাৰ ইনষ্টল কৰিম সেইটো কোনে মেনেজ কৰে? সেই অপাৰেটিং সিস্টেমটোৱে মেনেজ কৰে। এতিয়া আমি চাই লওঁ এপ্লিকেশন সফটওয়্যাৰ। এতিয়া এপ্লিকেশন সফটওয়্যাৰটো কি? ইয়াত কি কৈছে? এপ্লিকেশন সফটওয়্যাৰ ইজ এ কম্পিউটাৰ সফটওয়্যাৰ পেকেজ ডেট পাৰফৰ্মছ এ স্পেচিফিক ফাংচন ফৰ দ্য এণ্ড ইউজাৰ। এণ্ড ইউজাৰ মানে কি হ'ব? এণ্ড ইউজাৰ মানে হৈছে আমিবোৰ। আমাক কি বুলি কয়? এণ্ড ইউজাৰ বুলি কয়। এতিয়া আমাৰ কাৰণে কিছুমান স্পেচিফিক ফাংচন যোনবিলাক প্ৰগ্ৰামে কৰিব সেইবিলাকে কি হৈ গ'ল? এপ্লিকেশন সফটওয়্যাৰ। কাৰ ওপৰত কৰিব?
অপাৰেটিং ছিষ্টেমটো সহায় লৈ সি আমাৰ কাৰণে কিছুমান স্পেচিফিক টাস্ক কৰিব, সেইটোৱে হৈ গ'ল এপ্লিকেশ্যন ছফ্টৱেৰ। এতিয়া ইয়াত কি কৈছে, এন এপ্লিকেশ্যন কেন বি চেল্ফ কণ্টেইন অৰ গ্ৰুপ অফ প্ৰগ্ৰেমছ। ই অকলশৰীয়া কিবা প্ৰগ্ৰেম এটা হ'ব পাৰে, নহ'লে গ্ৰুপ অফ প্ৰগ্ৰেমছো হ'ব পাৰে, ঠিক আছে। দ্য প্ৰগ্ৰেম ইজ ছেট অফ অপাৰেশ্যন। কি হ'ব সেই প্ৰগ্ৰেমবিলাকত কি থাকিব, কিছুমান অপাৰেশ্যনছ থাকিব ডেট ৰানছ দ্য এপ্লিকেশ্যন ফৰ দ্য ইউজাৰজনৰ কাৰণে কি হ'ব, সেই এপ্লিকেশ্যনটো ৰান কৰিব। এপ্লিকেশ্যন ইউজেছ দ্য কম্পিউটাৰ OS, মানে কি হ'ল ছিষ্টেম ছফ্টৱেৰটো ইউজ কৰাৰ কথা কৈছে, মানে কম্পিউটাৰ OS বুলি ক'লে যেতিয়া এপ্লিকেশ্যনছ ইউজেছ দ্য কম্পিউটাৰ OS এণ্ড আদাৰ ছাপৰ্টিং প্ৰগ্ৰেমছ, নহ'লে বেলেগ কিবা ছাপৰ্টিং প্ৰগ্ৰেম থাকিব পাৰে সেই এপ্লিকেশ্যনটো ৰান কৰিবলৈ। টাইপিকেলি কি কৈছে, ছিষ্টেম ছফ্টৱেৰ টু ফাংচন এপ্লিকেশ্যন ছফ্টৱেৰ is different than other software that might come pre-bundled with computer OS such as utility. আমি utility কথা কৈছিলোঁ যে সেইটো কথা কৈছে। এতিয়া মই এটা ধুনীয়া ডায়াগ্ৰাম ছবি এটা আঁকি থৈছোঁ। এতিয়া সেই ছবিটোৱে ক'ব আচলতে ছিষ্টেম ছফ্টৱেৰটোনো কি কৰে। এতিয়া চোৱা, এইটো হৈ গ'লোঁ মই হাঁহি আছোঁ কম্পিউটাৰটো দেখি। এতিয়া মই এই কম্পিউটাৰটো ডাইৰেক্ট চলাব পাৰিম জানো? ই অন হৈ যা বুলি ক'লে ই অন হৈ যাব জানো যদি অফ হৈ আছে? নহয়, হয় নাই? এতিয়া ইয়াৰ মাজত কি হৈ গ'ল, এই ছিষ্টেমটোৰ মাজত, এই কম্পিউটাৰটো আৰু মোৰ মাজত কি হ'ল, এটা গেপ আহি গ'ল। সেই গেপটো কোনে পূৰাব? OS অপাৰেটিং ছিষ্টেমটোৱে। এতিয়া মানে কি হ'ব, মই কাৰ সহায়ত এই মেচিনটো চলাম, কম্পিউটাৰটো? অপাৰেটিং ছিষ্টেমটোৰ থ্ৰু আমি কি হ'ব, মই এই কম্পিউটাৰটো চলাম। অপাৰেটিং ছিষ্টেমৰ মেইন কামটো হৈ গ'ল এইটোৱেই। ই কি কৰে, আমাক মেচিনটোৰ লগত ইণ্টাৰেক্ট কৰিব পৰা প্লেটফৰ্মটো অপাৰেটিং ছিষ্টেমটোৱে দি দিয়ে। এইটো হৈ গ'ল চিম্পলি অপাৰেটিং ছিষ্টেমৰ কাম। ইয়াৰ পিছতো আৰু অলপ আছে, আমি ডিছকাছ কৰিম বাৰু। নাও এতিয়া আমি চাই ল'ম কি অপাৰেটিং ছিষ্টেমটো হয় আচলতে হয় কি। ইয়াত কি কৈছে, এন অপাৰেটিং ছিষ্টেম OS ইজ এ টাইপ অফ ছিষ্টেম ছফ্টৱেৰ। আমিতো গম পালোঁ এইটো যে এটা ছিষ্টেম ছফ্টৱেৰ হয়। ডেট মেনেজেছ কম্পিউটাৰ হাৰ্ডৱেৰ। ই কি কৰে, কম্পিউটাৰ হাৰ্ডৱেৰটো আৰু ছফ্টৱেৰ ৰিচোৰ্চেছবিলাক কি হয়, এই অপাৰেটিং ছিষ্টেমটোৱে মেনেজ কৰে। ইট প্ৰভাইডছ কমন ছাৰ্ভিচেছ ফৰ কম্পিউটাৰ প্ৰগ্ৰেমছ। এতিয়া কমন ছাৰ্ভিচেছ মানে কি হ'ব, এতিয়া ছাপ'জ আমি ছবি এটা আঁকি আছোঁ এডবি ফটোশ্বপত, কিবা এটা ফটো এখন এডিট কৰি আছোঁ। এতিয়া এডিট কৰিব হ'লে কি হ'ব, আমি মাউচটো কাৰ্চাৰডাল এই লৰচৰ কৰিব লাগিব নে? এতিয়া সেই লৰচৰ কৰা ছাৰ্ভিচটো কোনে দিব, সেই প্ৰগ্ৰেমটোৰ কাৰণে এই অপাৰেটিং ছিষ্টেমটোৱে প্ৰভাইড কৰিব। তাৰপিছত কি কৈছে, এন OS এক্টছ এজ এ লিংক বিটুইন দ্য ছফ্টৱেৰ এণ্ড দ্য হাৰ্ডৱেৰ। কি হ'ব, ছফ্টৱেৰটো থাকিলে হয় নাই, ছফ্টৱেৰটোৰ লগতে কি আছে, হাৰ্ডৱেৰটো আছে। ছফ্টৱেৰটোৱে যে সেই হাৰ্ডৱেৰটোক যে একচেছ কৰিব পাৰিব, সেইটো লিংকটো কোনে দিব, সেইটো দিব অপাৰেটিং ছিষ্টেমটোৱে। কি কৈছে ইয়াত আৰু নেক্সট, ইট কণ্ট্ৰলছ এণ্ড কিপছ এ ৰেকৰ্ড অফ এক্সিকিউশ্যন অফ অল আদাৰ প্ৰগ্ৰেমছ ডেট আৰ প্ৰেজেণ্ট ইন দ্য কম্পিউটাৰ ইনক্লুডিং প্ৰগ্ৰেমছ অৰ আদাৰ ছিষ্টেম ছফ্টৱেৰ। এতিয়া এইখিনিৰ পৰা আমি কি হয়, অপাৰেটিং ছিষ্টেমটো গম পাই গ'লোঁ হয় নাই। তাৰ বাহিৰেও কিছুমানে কি কৰে, ইম্পৰ্টেণ্ট টাস্ক পাৰফৰ্ম কৰে অপাৰেটিং ছিষ্টেমটোৱে। তাৰ ভিতৰত হৈ গ'ল ফাৰ্ষ্টটো কি হৈ গ'ল, মেমৰি মেনেজমেণ্ট। এতিয়া কম্পিউটাৰটোত কি থাকিব, ৰেমখন থাকিব। যোৱা ভিডিঅ'টোত যোনটো পঢ়িছিলোঁ ৰেমৰ কথা কৈছিলোঁ নহয়, প্ৰাইমেৰী মেমৰিটো নহ'লে বা হাৰ্ড ডিস্কখন। এতিয়া ইয়াত কি কৈছে, দ্য OS কিপ ট্ৰেক্স অফ প্ৰাইমেৰী মেমৰি। প্ৰাইমেৰী মেমৰিখনৰ কি হ'ব, মেমৰিটো ট্ৰেক কৰি থাকে। আৰু প্ৰাইমেৰী মেমৰিখনটো কম চাইজৰ থাকে। কেতিয়াবা কি হয়, কিছুমান এপ্লিকেশ্যন সেই প্ৰাইমেৰী মেমৰিটোতকৈ ডাঙৰ হৈ যায় চাইজত। তেতিয়া কি কৰে, এই মেমৰিটো এল'কেট কৰে। আৰু কেতিয়া এল'কেট কৰিব, যেতিয়া প্ৰচেছটো এই এপ্লিকেশ্যনটো ৰান কৰিম, তেতিয়া সেই মেমৰিটো কোনে এল'কেট কৰিব,
মেমৰি কাৰ্ডখন এই প্ৰাইমেৰী মেমৰিটোৰ কাৰণে সেই অপাৰেটিং চিষ্টেমটোৱে মেনেজ কৰিব। ছেকেণ্ডটো কি আছে, প্ৰচেছ মেনেজমেণ্ট। এলোকেটছ দ্য মেইন মেমৰি। ৰেমখনত কি হ'ল, মেমৰিটো এলোকেট কৰিলে। প্ৰচেছ মানে কি হ'ল, ছাপ'জ আমি এটা এপ্লিকেশ্যন ৰান কৰিছোঁ হয়নে, সেই এপ্লিকেশ্যনটো ৰানটো কি হ'ব, এটা আচলতে প্ৰচেছ। ইয়াত কি কৈছে, এলোকেটছ দ্য মেইন মেমৰি। ফাৰ্ষ্টতে কি কৰিলে, মেইন মেমৰিটো এলোকেট কৰিলে। টু এ প্ৰচেছ হৈ গ'ল, এটা প্ৰচেছ আহিলে, সেই প্ৰচেছটোৰ কাৰণে মেইন মেমৰি এলোকেট কৰিলে। ছাপ'জ 2 MB এটা এলোকেট কৰিলে এই ৰেমখনত। তাৰপিছতে সি কি কৰিব, ডি এলোকেট কৰিব। ডি এলোকেট মানে কি, মেমৰিখনৰ পৰা সেই এপ্লিকেশ্যনটো আঁতৰাই দিব, নহ'লে ডিলিট কৰি দিব। কেতিয়া, যেতিয়া সেই এপ্লিকেশ্যনটো আমাৰ অলৰেডি তাৰ কাম হৈ গ'ল আৰু সেইটো আমাৰ এপ্লিকেশ্যন দৰকাৰ নাই, তেতিয়া ই কি কৰে, প্ৰথমে এলোকেট কৰিলে, কাম হৈ গ'ল, তাৰপিছত কি কৰিব, ই ডি এলোকেট কৰিব মেমৰিৰ পৰা। সেইটো কামো কোনে কৰে, অপাৰেটিং চিষ্টেমটোৱে কৰে। তাৰপিছত ইয়াত কি আছে, ছেকেণ্ডটো ফাইল মেনেজমেণ্ট। ইয়াত কি কৈছে, ফাইল মেনেজমেণ্টটো এলোকেটছ এণ্ড ডি এলোকেটছ দ্য ৰিচোৰ্চেছ এণ্ড ডিচাইডছ হু গেটছ দ্য ৰিচোৰ্চেছ। এতিয়া কিবা এটা ফাইল আছে হয়নে, এতিয়া সেই ফাইলটো বহুতকেইটা এপ্লিকেশ্যনৰ মাজত দৰকাৰ হ'ব পাৰে। এতিয়া অপাৰেটিং চিষ্টেমটোৱে ডিচাইড কৰিব আচলতে কোনটো প্ৰচেছক প্ৰথমে সেই ফাইলটো অপাৰেটিং চিষ্টেমটোৱে দিব, সেইটো কোনে ডিচাইড কৰিব, সেই অপাৰেটিং চিষ্টেমটোৱে ডিচাইড কৰে। তাৰপিছতে ছিকিউৰিটি মানে ইয়াত কি কৈছে, প্ৰিভেণ্টছ আনঅথৰাইজড এক্সেছ টু প্ৰগ্ৰেমছ এণ্ড ডাটা বাই মিনছ অফ পাছৱৰ্ড। এতিয়া কি হ'ব, সেই ছিকিউৰিটিৰ কথাটো চবেই জানে। ই কি কৰে, অপাৰেটিং চিষ্টেমটোৱে আনঅথৰাইজ কিবা যদি এক্সেছ হয় কিবা প্ৰগ্ৰেমটোত, সেইটোকো কোনে মেনেজ কৰিব, অপাৰেটিং চিষ্টেমটোৱে কৰিব। পাঁচ নম্বৰ পইণ্টটো হৈ গ'ল এৰ'ৰ ডিটেক্টিং এইডছ। ইয়াত কি হ'ল, এৰ'ৰ ডিটেক্টিং এইড মানে কি, কিছুমান আমি এপ্লিকেশ্যন ৰান কৰিলে কেতিয়াবা কি হ'ব পাৰে, এৰ'ৰ আহিব পাৰে হয়নে। সেই এৰ'ৰটো ডিটেক্ট কৰাত কোনে সহায় কৰে, অপাৰেটিং চিষ্টেমটোৱে। এতিয়া ইয়াত কি কৈছে, প্ৰডাকশ্যন অফ ডাম্পছ, ট্ৰেচেছ, এৰ'ৰ মেছেজ এণ্ড আদাৰ ডিবাগিং এণ্ড এৰ'ৰ ডিটেক্টিং মেথড। ইয়াত কি কৈছে, আমি কেতিয়াবা এপ্লিকেশ্যন এটা ৰান কৰিলে কেতিয়াবা নিজে নিজে ক্ৰেছ হৈ যায় হয়নে, তেতিয়া কি হয়, কিছুমান আমাৰ মেছেজ আহে, সেই মেছেজবিলাকো কোনে মেনেজ কৰিব, সেই অপাৰেটিং চিষ্টেমটোৱে মেনেজ কৰে। তাৰপাছত 6 নম্বৰটো কি হৈ গ'ল, নম্বৰ 6টো অপাৰেটিং চিষ্টেমৰ চিডিউলিং মানে কি, দ্য ৱে চিডিউলছ প্ৰচেছ থ্ৰু ইটছ চিডিউলিং এলগৰিথম। কিছুমান কি হ'ল, চিডিউলিং এলগৰিথম থাকিব। চিডিউলিংটোৱে কি কৰে, ছাপ'জ আমাৰ এতিয়া ৰেমখন আছে, আমাৰ 5টা এপ্লিকেশ্যন ৰান কৰিছোঁ। এতিয়া কোনটো এপ্লিকেশ্যনে ফাৰ্ষ্ট CPU ইউজ কৰিব পাৰিব, কোনটো এপ্লিকেশ্যনে ছেকেণ্ড টাইমত CPU ইউজ কৰিব পাৰিব, সেইটো কোনে ডিচাইড কৰিব, সেই অপাৰেটিং চিষ্টেমটোৱে ডিচাইড কৰে। এতিয়া ডিচাইড কেনেকৈ কৰিব, যোনটো এপ্লিকেশ্যনৰ আৰ্জেণ্টকৈ আমি ইউজ কৰিব লাগে, সেইটো আৰ্জেঞ্চিটো চাই কোনে ডিচাইড কৰিব, অপাৰেটিং চিষ্টেমটোৱে ডিচাইড কৰে। ইয়াতে আকৌ নেক্সট কম্পাইলাৰ আছে। কম্পাইলাৰটো এক্সট্ৰাকৈ এটা হেৰি আছে, টপিক আছে, তেতিয়া আমি সেই কম্পাইলাৰটো ডিছকাছ কৰিম। আৰু এটা কথা ক'বলৈ থাকি গ'ল, তোমালোকে যদি কোনোবাই সোধে যে ছফ্টৱেৰটোনো আচলতে হয় কি, তেতিয়া তোমালোকে এইটো ক'ব পাৰা, ছফ্টৱেৰ ইজ এ ছেট অফ ইনষ্ট্ৰাকশ্যন, ডাটা অৰ প্ৰগ্ৰেমছ ডেট টেলছ এ কম্পিউটাৰ হাউ টু ৱৰ্ক। আৰু এই কি হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে, এই এপ্লিকেশ্যনো হ'ব পাৰে। এপ্লিকেশ্যনৰ ভিতৰত কি কি পৰিব, মাইক্ৰ'ছফ্ট ৱৰ্ড আছে, ফটোশ্বপ আছে, মিডিয়া প্লেয়াৰ আছে, যিমানবিলাক আমি যি ইউজ কৰোঁ। গেমো হ'ব পাৰে, এতিয়া পাবজি চবেই খেলি থাকে, পাবজিটো এটা কি হ'ব পাৰে, এপ্লিকেশ্যনেই হ'ব পাৰে। স্প্ৰেডশ্বীট মানে কোনটো হৈ গ'ল, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টটো আছে নহয়, আমি সেইটো কি কয়, আজিকালি স্প্ৰেডশ্বীট বুলিয়ে কয় চবেই, ঠিক আছে। যদি কোনোবাই সোধে ছফ্টৱেৰটোনো কি হয়, কৈ দিবা যে কেনেকৈনো কম্পিউটাৰটো কাম কৰিব লাগে, সেইটো কোনে কৰে, ছফ্টৱেৰে কৰে। আজিলৈ তেনেহ'লে ইয়াতে আমি শেষ কৰিছোঁ ভিডিঅ'টো।